14 এপ্ৰিল এই দিনটো সমগ্ৰ ভাৰতবৰ্ষতে আম্বেদকাৰ জয়ন্তী হিচাপে উদযাপন কৰা হয়। পোনপ্ৰথমবাৰৰ বাবে 1928 চনত আম্বেদকাৰ জয়ন্তী পুনেত উদযাপন কৰা হৈছিল, যাৰ নেতৃত্ব লৈছিলে জনাৰ্দন সদাশিৱ ৰাণাপিচাই। তেতিয়াৰে পৰাই প্ৰতি বছৰে আম্বেদকাৰ জয়ন্তী পালন কৰা হয় যদিও 2015 চনৰ পৰাহে ভাৰতীয় চৰকাৰে আম্বেদকাৰ জয়ন্তী পাব্লিক হলিডে হিচাপে উদযাপন কৰে। আমি জানো যে ডক্টৰ ভীমৰাও আম্বেদকাৰক ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি জনা যায়। গতিকে এই চেগতে আমাৰ কনষ্টিটিউশ্যনখন কেনেকৈনো বনোৱা হৈছিলে তাৰে বিষয়ে কিছু তথ্য জানো আহক। Nehru Report 1928 led by Motilal Nehru was the first significant attempt by any Indian to draft a constitution, but it sought dominant status rather than full independence. Our first session of Constituent Assembly হৈছিল 13 ডিচেম্বৰ 1946, য'ত Constituent Assembly commenced its task of drafting the Constitution for India. জৱাহৰলাল নেহৰুৱে অবজেক্টিভ ৰিজলিউশ্যন মুভ কৰিলে, যাক আমি পিছলে প্ৰিয়াম্বল হিচাপে কনষ্টিটিউশ্যনত দেখিবলৈ পাওঁ। আৰু জানুৱাৰী 22, 1947ত এই অবজেক্টিভ ৰিজলিউশ্যনটো কনষ্টিটিউয়েণ্ট এছেম্বলিয়ে গ্ৰহণ কৰিছিল। সংবিধান সভাৰ ফাৰ্ষ্ট ছেছনৰ পিছত বহুতো মেজৰ আৰু মাইনৰ কমিটি গঠন হৈছিলে, আৰু এই কমিটিবোৰে এপ্ৰিলৰ পৰা আগষ্ট মাহৰ ভিতৰত নিজৰ ৰিপৰ্টসমূহ ছাবমিট কৰিছিলে, আৰু এই প্ৰক্ৰিয়া 30 আগষ্ট 1947ত সমাপ্ত হৈছিলে। আৰু এই কমিটিৰ ৰিপৰ্টবোৰৰ ওপৰত ভিত্তি কৰি B.N. ৰাৱে 1947 অক্টোবৰ মাহত এটা ড্ৰাফ্ট প্ৰস্তুত কৰি উলিয়াইছিলে, আৰু এই ড্ৰাফ্টটো কনষ্টিটিউয়েণ্ট এছেম্বলিত ছাবমিট কৰা হৈছিল। On 27 October 1947, the drafting committee began scrutinizing the draft constitution prepared by the constitutional advisor, along with other notes, reports, and memoranda. After making the changes, committee নিজৰ ফাইনেল ড্ৰাফ্ট কনষ্টিটিউশ্যনটো ছাবমিট কৰিছিলে কনষ্টিটিউয়েণ্ট এছেম্বলিৰ প্ৰেচিডেণ্টৰ ওচৰত। ফাইনেল ড্ৰাফ্টখন প্ৰেচিডেণ্টক ছাবমিট কৰাৰ পিছত কনষ্টিটিউয়েণ্ট এছেম্বলিয়ে পাব্লিকৰ মাজতে ড্ৰাফ্টখন উলিয়াই দিছিলে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন মতবাদসমূহ আহিবলৈ ধৰিলে, আৰু এই মতবাদসমূহ চালি জাৰি চালে এখন স্পেচিয়েল কমিটি, আৰু এই কমিটিখনে 26 অক্টোবৰ 1948ত নিজৰ ৰিপৰ্টটো পুনৰ ৰিপ্ৰিণ্ট কৰি কনষ্টিটিউয়েণ্ট এছেম্বলিত ছাবমিট কৰিলে। এই নতুন ড্ৰাফ্টখন 4 নৱেম্বৰ 1948ত ডক্টৰ B.R. আম্বেদকাৰে কনষ্টিটিউয়েণ্ট এছেম্বলিৰ আগত প্ৰেজেণ্ট কৰিলে, আৰু এছেম্বলিত অপেন ডিছকাশ্যনৰ বাবে মুকলি কৰি দিয়ে। এই ডিছকাশ্যনৰ ফাৰ্ষ্ট ৰিডিঙত এভৰি আৰ্টিকেল ক্লজ বাই ক্লজ ডিছকাশ্যন কৰা হৈছিল, যি চলিছিল 17 অক্টোবৰ 1949লৈ। তাৰ পিছত ড্ৰাফটিং কমিটিয়ে কনষ্টিটিউয়েণ্ট এছেম্বলিৰ লগত ডিছকাশ্যন কৰা বিষয়বস্তুসমূহ ৰিভিউ কৰিছিল। এই ৰিভাইজ ড্ৰাফ্টখন 3 নৱেম্বৰ 1949 চনত কনষ্টিটিউয়েণ্ট এছেম্বলিৰ প্ৰেচিডেণ্টক ছাবমিট কৰা হৈছিল, আৰু ছেকেণ্ড ৰিডিং অফ দ্য ড্ৰাফ্ট অফ দ্য কনষ্টিটিউশ্যন continued till 16 November 1949. During the third reading of the draft constitution, there were only a few substantive debates, and most of the speeches consisted of general comments on the constitution as a whole. While some members expressed satisfaction with the final version of the constitution, others raised concerns. আৰু 26 নৱেম্বৰ 1949ত থাৰ্ড ৰিডিং শেষ হৈছিলে, আৰু 24 জানুৱাৰী 1950 কনষ্টিটিউয়েণ্ট এছেম্বলিৰ মেম্বাৰসকলে এই ড্ৰাফ্টখন চহী কৰিছিল, আৰু ফাইনেলি 26 জানুৱাৰী 1950 ইট কেম ইনটু এফেক্ট। আৰু এই কনষ্টিটিউশ্যনখন বনাবলৈ কিমান সময় লাগিছিল জানেনে? 2 years, 11 months, 18 days, অৰ্থাৎ অলমষ্ট 3 years। আৰু আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন বনাবলৈ টোটেল খৰচ হৈছিলে 64 লাখ। আৰু তেতিয়াৰ পৰাই 26 নৱেম্বৰত কনষ্টিটিউশ্যন ডে হিচাপে আৰু 26 জানুৱাৰীত আমি ৰিপাব্লিক অৰ্থাৎ গণতন্ত্ৰ দিৱস হিচাপে সম্পূৰ্ণ ভাৰতবৰ্ষত উদযাপন কৰা হয়।